নমস্কাৰ। স্মাউনি হেলুম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই স্মাউনিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজি আকৌ আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া পিয়ৰ পত্নী কটনৰ মিচিং যোৱা পিয়ৰ ধেমাজি মাটিশালত বোৱা নতুন নতুন কালেকশ্যন লৈ আহিছোঁ। বহুত ধুনীয়া ধুনীয়া লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব আৰু আপোনালোকে আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰাও যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে শ্বিপিংটো এক্সট্ৰা আহিব। আৰু আপোনালোকে যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব। আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰৰ গেৰ ডিজাইনৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। গেৰ ডিজাইনত থাকিব। এইখন আহিব চাদৰখন চাব পাৰে, খুব ধুনীয়াকৈ এনেধৰণে থাকিব। চাদৰখনৰ মাজৰ ভাগত এনেকৈ খুব ধুনীয়াকৈ গেৰটো এনেকৈ কৰা থাকিব, ভকেট গাই কৰি এনেকৈ ধুনীয়াকৈ এনেধৰণে মাজৰ গেৰটো এনেকৈ থাকিব আৰু আচলৰ ডিজাইনটো চাব পাৰে। আচলৰ ডিজাইনটো এনেধৰণে চিম্পুলকৈ এনেকৈ ধুনীয়াকৈ এনেধৰণে কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ কাম কৰা থাকিব। গোটেই গাতে এনেকৈ খুব বেছি কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়। গোটেই গাতে এনেকৈ কাম কৰা থাকিব এনেধৰণে, মাজৰ গেৰটো এনেকৈ থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে, পূৰা ওপৰলৈকে এনেকৈ কাম কৰা থাকিব এনেধৰণে, পূৰা ওপৰলৈকে কাম কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো আহল বহল দীঘল থাকিব, আপোনালোকে যেনেকুৱা বিচাৰে তেনেকৈ চিলাই ল'ব পাৰিব। আৰু হাতত দিবৰ কাৰণে ব্লাউজৰ হাতত দিবৰ কাৰণে ধুনীয়াকৈ পটি এটা এনেধৰণে কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2450 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ ভকেট গাই এনেকৈ ডাবুল শাৰী কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ সৰু সৰুকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি বহুত ভাল পাব আপোনালোকে, ফিনিচিং খুব ধুনীয়া হয়। আৰু এইখন আহিব মেখেলাখন এনেকৈ আঁতৰফালেকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পত্নীটা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিটো এনেকুৱা আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750তে ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচল ডিজাইনটো চাব পাৰে, খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি এনেধৰণে ডাবুল শাৰী কৰি দিয়া হৈছে, ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হয়, খুব ধুনীয়া ফিনিচিং কৰা হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ বুটা বচা থাকিব, খুব ধুনীয়া হয় কাপোৰযোৰ, কালাৰ বহুত বেছি ধুনীয়া হয়। আৰু এইখন আহিব মেখেলাখন চাব পাৰে। মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে পূৰা আঁতৰ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পত্নীটা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিটো এনেকৈ খুব ধুনীয়া মৰমৰকৈ এনেধৰণে আহিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750তে ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। ফুলৰ কামখিনি পূৰা ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেধৰণে খুব ধুনীয়াকৈ। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব,
কোৱালিটি বহুত ভাল হয়, ফিনিচিঙো খুব ধুনীয়া হ'ব। আৰু এইখন আহিব মেখেলাখন এনেকুৱা আঁতৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিটা খুব ধুনীয়া মৰম লগাব এনেধৰণে এনেকুৱা আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনো আচলতে চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। ফুলৰ কামখিনি পূৰা ঘন ঘন বুটা বাচি দিয়া হৈছে পূৰা ধুনীয়াকৈ এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি মৰম লগা হয়। এইখন আহিব মেখেলাখন এনেকুৱা আঁতৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেধৰণে পটিকেইটা খুৱাই ল'লে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাইকৈ এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। পূৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আচল ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ ধুনীয়াকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে। মেখেলাখন এনেকৈ ধুনীয়াকৈ এনেধৰণে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিটো চাব পাৰে খুব ধুনীয়া মৰম লগাকৈ এনেধৰণে এনেকৈ আহিব। আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব চিম্পুল এটা এনেকুৱা ধৰণৰ পটি এটা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচল ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আচল ডিজাইনটো চাব পাৰে পূৰা ধুনীয়াকৈ এনেধৰণে পূৰা ঘন বুটা বাচি দিয়া হৈছে। আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। এনেকৈ পূৰা ওপৰলৈকে এনেকৈ কাম কৰা থাকিব। আৰু বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ, ওখ পৰা সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিটা চাব পাৰে পূৰা ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেধৰণে খুব ধুনীয়াকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চেল্ফ পাৰিত আহিব এনেকৈ ধুনীয়াকৈ এনেধৰণে চেল্ফ পাৰিত বনাই দিয়া হৈছে। চাদৰখনৰ আচল ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ পূৰা ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। আৰু পাৰিটোতো এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেধৰণে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি ধুনীয়া হয়। কোৱালিটি আপোনালোকে বহুত ভাল পাব। ফিনিচিং খুব ধুনীয়া হয়। আৰু আহল বহল দীঘল থাকিব। আৰু কোনো কমপ্লেইন নাই, কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়। আৰু এইখন আহিব মেখেলাখন এনেধৰণে আঁতৰলৈকে কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে চিম্পুলকৈ এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ৰেড কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, খুব ধুনীয়া, বহুত বেছি ধুনীয়া। আচলৰ ডিজাইনটো চাব পাৰে বহুত ধুনীয়াকৈ এনেকৈ ভকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব।
আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ চাৰিটাকৈ পুৰা ঘন ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, খুব ধুনীয়া এযোৰ যোৰা হয়। এইখন আহিব মেখেলাখন এনেকৈ আঁতৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পুটিতে চাব পাৰে ভকেটকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত যি চিম্পুল এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ মেহেন্দি গ্ৰীণ কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চেল্ফ পাৰি আহিব। বহুত বেছি ধুনীয়া হয়, কালাৰটো চাব পাৰে আপোনালোকে, চেল্ফ পাৰি আহিব এনেকৈ। আৰু আচলৰ ডিজাইনটো চাব পাৰে এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ কোৱালিটিটো তেনেকৈ ইয়াতো এনেকৈ মাল্টি কালাৰ দি কাম কৰা খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ এনেধৰণে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে। মেখেলাখন আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটমিটাৰী কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে ধুনীয়াকৈ সৰুকৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনো আচল ডিজাইনটো চাওক। খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। ফুলৰ কামখিনি পূৰা ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে, চাব পাৰে বহুত বেছি ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা, খুব ধুনীয়াকৈ বুটা বচা থাকিব, সৰু সৰু বুটা। আৰু এইখন আহিব মেখেলাখন এনেকুৱা আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা চাব পাৰে বিচনী ঘাইকৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে ধুনীয়াকৈ এটা সৰুকৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চেল্ফ পাৰি আহিব এনেকৈ ধুনীয়া এটা যোৰা হয়, চাব পাৰে চেল্ফ পাৰি আহিব। আৰু আচল ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ ভকেট ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু পাৰিটোতো এনেকৈ ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব ৱৰ্ক ডিজাইনত। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ঘন ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি ধুনীয়া হয়, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব মেখেলাখন আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ হেভিকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটমিটাৰী কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে পূৰা হেভিকৈ এনেধৰণৰ এটা এনেকৈ কাম কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3650 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে, চাব পাৰে আপোনালোকে, ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু খুব ধুনীয়াকৈ এনেকৈ পুৰা ধুনীয়া ঘন বুটা বাচি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে এনেকৈ বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি ধুনীয়া হয় আৰু খুব বেছি মৰম লগা, কালাৰটো বহুত বেছি ধুনীয়া। আৰু এইখন আহিব মেখেলাখন এনেকৈ আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেধৰণে ফুল পটি কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। পটিটো খুৱাই ল'লে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে ডাঙৰকৈ এটা বিচনী খাই থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3650 টকাতে ল'ব পাৰিব, 3650 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব
চাদৰখনৰ আঁচলটো যোনটো খুব ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু পূৰা হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে। পূৰা ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰে, পূৰা হেভিকৈ কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে চাৰিটাকৈ এনেকৈ ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি হেভি হয়, ধুনীয়া হয়। আৰু এইখন আহিব মেখেলাখন এনেকৈ আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটো চাব পাৰে ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ আহিব, ফুলপটি কৰি দিয়া হৈছে। আৰু লগত থাকিব হেভিকৈ ব্লাউজৰ পিচ। এইখন চাব পাৰে, এইখন আহিব ব্লাউজৰ পিচ, হাতত দিবৰ কাৰণে পূৰা হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3650 টকাতে ল'ব পাৰিব। 3650 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আঁচলটো খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেধৰণে মাল্টি কালাৰ দি কাম কৰা হৈছে। পূৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰিছে এনেধৰণে, আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ পূৰা ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে, মেখেলাখন এনেকৈ আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকে এনেকৈ বিচনী ঘাই কৰি ফুলপটি কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। পটিকেইটা খুৱাই ল'লে খুব বেছি ধুনীয়া লাগিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব, ডাঙৰকৈ বিচনী ঘাই এটা পটি থাকিব হাতত দিবলৈ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3650 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।